প্ৰভু ভগৱান ৰাম দেৱ আল্লাহ খুদা ঈশ্বৰৰ নাম এটা শক্তিৰেই হয়। তেওঁ কেনেকুৱা, ক'ত আছে, তেওঁক কেনেকৈ পোৱা যায়, কোনে দেখিছে? এই প্ৰশ্নবাচক চিহ্নবোৰ আঁতৰাবলৈ নিশ্চয় শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ অমৃত বচন। সৰ্বপবিত্ৰ ধৰ্ম পবিত্ৰ শাস্ত্ৰৰ আধাৰত। তেওঁ ৰাজীৱ, ৰজাৰ সমান। ৰাজীৱ, এয়া চাওক 269 পৃষ্ঠাত এইটো। ৰাজীৱ ৰজাৰ দৰে, আৰু আগলৈ চাওক 270 পৃষ্ঠাত। ইয়াত লিখা আছে ৰজাৰ সমান দৰ্শনীয়, দৰ্শনযোগ্য, সাকাৰ দৰ্শনীয়, দৰ্শনৰ যোগ্য। তেওঁ পৃথিৱীকে আদি কৰি লোকান্তৰৰ চাৰিওফালে শব্দায়মান হৈ আছে। তেওঁ বৰণীয় পুৰুষ অৰ্থাৎ শ্ৰেষ্ঠ ভগত ব্যক্তিক, শ্ৰেষ্ঠ ব্যক্তিক যিজন দৃঢ় ভক্ত, ভাল আত্মা যিজন দৃঢ় ভক্ত, তেতিয়া কাৰোৰে কথাই নুশুনে, গোটেই সংসাৰে যিয়েই নকৰক কিয় তেওঁক পবিত্ৰ কৰি প্ৰাপ্ত হয়। কেনেকৈ? যেনেকৈ বিদ্যুৎ অৰ্থাৎ আকাশীয় বজ্ৰপাত, বিজুলী আৰু ধাতৱীয় স্থানক আধাৰ বনাই প্ৰাপ্ত হয়। যেনেকৈ আকাশীয় বজ্ৰপাত, বিজুলী, ঢেৰেকনি হয়। পুৰণি কালত কাঁহৰ বাচন বৰ্তন ব্যৱহৃত হৈছিলে, গতিকে সেইবোৰক লুকাই ৰখা হৈছিল বাৰিষা কালত যাতে বিজুলী নপৰে, কাৰণ ধাতৱীয় বস্তুৰ ওপৰত ইয়াৰ এট্ৰেকশ্যন থাকে। এই প্ৰকাৰে যিসকল ভাল আত্মা দৃঢ় ভক্ত হয় তেওঁলোকৰ প্ৰতি পৰমাত্মাৰ বিশেষ আকৰ্ষণ থাকে, আৰু বিজুলী ঢেৰেকনিৰ দৰে সেই পৰমাত্মা প্ৰাপ্ত হয়। পুৰণি কালত কাঁহৰ বাচন বৰ্তন ব্যৱহৃত হৈছিলে, গতিকে সেইবোৰক লুকাই ৰখা হৈছিল বাৰিষা কালত যাতে বিজুলী নপৰে, কাৰণ ধাতৱীয় বস্তুৰ ওপৰত ইয়াৰ এট্ৰেকশ্যন থাকে। এই প্ৰকাৰে যিসকল ভাল আত্মা দৃঢ় ভক্ত হয় তেওঁলোকৰ প্ৰতি পৰমাত্মাৰ বিশেষ আকৰ্ষণ থাকে, আৰু বিজুলী ঢেৰেকনিৰ দৰে সেই পৰমাত্মা প্ৰাপ্ত হয়। আপোনালোকে নিজ চকুৰে দেখি আছে সেই পবিত্ৰ সদগ্ৰন্থসমূহ যিবোৰৰ আমি কেৱল নামহে শুনিছিলোঁ। দাসে কৈ আছে যে চন 1988লৈকে আৰু চন 2001লৈকে দাসে বেদৰ বিষয়ে এইবোৰ কথা নাজানিছিল যে এনেকুৱাও হয়। বেদৰ কথা কেৱল শুনিছিল, কিন্তু আজি ল'ৰা ছোৱালী, বুঢ়া বুঢ়ী, ভাই ভণ্টি সকলোৱে এই বেদসমূহ পঢ়ে আৰু বুজি পাইছে, আৰু এই জ্ঞান আয়ত্ত কৰি সকলোকে শুনাই আছে। এতিয়া আকৌ চাওক আৰু অলপ ক্লিয়াৰ কৰোঁ, তাৰপিছত আপোনালোকক কাহিনী শুনাম। এয়া ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 82 আপোনালোকে পঢ়ি আছে। আপোনালোকে প্ৰথম মন্ত্ৰ পঢ়িলে, এতিয়া দ্বিতীয়টো পঢ়িম। ইয়াত হে পৰমাত্মন, উপদেশ দিয়াৰ ইচ্ছাৰে আপুনি, অৰ্থাৎ জ্ঞান দিয়াৰ উপদেশ দিয়াৰ উদ্দেশ্যৰে আপুনি মহাপুৰুষসকলৰ সৈতে সাক্ষাৎ কৰে। আপুনি অত্যন্ত গতিশীল পদাৰ্থৰ দৰে, অৰ্থাৎ বিদ্যুতৰ দৰে গতি কৰি আমাৰ আধ্যাত্মিক যজ্ঞক প্ৰাপ্ত হয়। আপুনি কবিৰ দেৱ। ইয়াত তেওঁলোকে সৰ্বজ্ঞৰ অৰ্থ ভুল কৰি ৰাখিছে। যদি আপোনালোকে যজুৰ্বেদ ব্যাখ্যা কৰে তেন্তে আপোনালোকে কেনেকৈ চিনি পাব যে এইখন এখন মূল্যৱান কিতাপ? গতিকে এওঁ হ'ল কবিৰ দেৱ। আপুনি কবিৰ দেৱ, শুদ্ধ স্বৰূপ। আমাৰ পাপ বিনাশ কৰি সোম মানে হে পৰমাত্মা আমাক সুখ প্ৰদান কৰক। আৰু আকৌ তৃতীয় শ্লোকত মন্ত্ৰত 9:82 পবিত্ৰ যজ্ঞত ৰক্ষা কৰিবলৈ আপোনাৰ আবিৰ্ভাৱ হয়। য'ত শাস্ত্ৰ অনুকূল সাধনা হয় তাতে পৰমাত্মা উপস্থিত থাকে গুপ্ত ৰূপত। পৃথিৱী আদি লোকান্তৰত গতি কৰি সৰ্বব্যাপক নহয়, ইয়াত অজ্ঞানতা সোমাই আছে। নিজে নিজক মানে আপুনি স্বয়ং গতিশীল হৈ বিৰাজমান হয়, অৰ্থাৎ আপুনি স্বয়ং গতি কৰি আহে, গতিশীল হৈ আহে। এতিয়া পৰমাত্মাই ইয়াকে কৈছে कि चारों युगों में संत पुकारे कूक कया हम हेल रे हीरे माणिक मोती बरसे जब चुमता ढेल रे। वेद मेरा भेद है, मैं मिलूं वेदन से नाही,
और जौन वेद से मैं बोलूँ वो वेद जानते नहीं। परमेश्वरे কৈছে যে वेद कतेर झूठे नहीं भाई, झूठे हैं जो इनको समझे नहीं। তেনেহলে কি কাৰণ আছিল? গুৰু বিন কাৱন পায়া জ্ঞানা, जो थोथा बुस छेड़े मूड किसाना। गुरु बिन वेद पढ़े जो प्राणी, समझे न सार रहे अज्ञानी। এওঁলোক সকলো অজ্ঞানী আছিল, কাৰণ এওঁলোকে তত্ত্বদৰ্শী সন্তক পোৱা নাই। আৰু যেতিয়া পৰমেশ্বৰ আহিছিল এওঁলোকৰ অজ্ঞানতা দূৰ কৰিবলৈ, তেতিয়া এওঁলোকে অভিমানবশত মান্তি হোৱা নাছিল এই ব্ৰাহ্মণ ঋষি। এওঁলোকে নিজৰ বিনাশ কৰিলে আৰু লগতে সমগ্ৰ বিশ্বক বিপথে পৰিচালিত কৰিলে, লগতে গোটেই হিন্দু সমাজকো, যাৰ ভয়ংকৰ পৰিণাম আজি আমাৰ সন্মুখত সংঘটিত হৈ আছে। যেনেকৈ আমি মধ্যপ্ৰদেশলৈ গৈছিলোঁ আমাৰ ভকতৰ সৈতে এই পুথি বিতৰণ কৰিবলৈ। জবলপুৰত এনেদৰেই এই অজ্ঞানীসকলে ভ্ৰমিত কৰা সেইসকল নিৰীহ আত্মাই আমাৰ ভকতৰ সৈতে মাৰপিট কৰিছিল, জেলত সুমুৱাই দিছিল। কটনীটো এনেকুৱাই কৰিছিল সেই চহৰত আৰু এতিয়া চিনৱাৰাত। ৩-৪ দিন হাহাকাৰ কৰি, আৰু সেই সকলো বিষয়ে জানিছিল যে কিতাপত এনেকুৱা কোনো বেয়া কথা লিখা নাই। গোটেই ৰাতি সেই বিষয়াসকলে পঢ়িছিল। SP DC কমিশনাৰ আইজিসকলৰ হাহাকাৰ লাগিল। তেওঁলোকে ইয়াতো মানি লৈছিল যে ইয়াত কোনো বেয়া কথা নাই, কিন্তু চাপত পৰি মিছা কেছ বনাই আমাৰ সন্তানসকলক জেলত পঠাই দিলে। কিন্তু ইয়াৰ বাবে আমি বেজাৰ নহওঁ ইহঁতৰ ওপৰত। আমি জানো আমি আমাৰ স্বভাৱ এৰিব নোৱাৰোঁ। যেনেকৈ এজন সন্তই গা ধুই আছিল নদীত, সাধু ভগতে, তেতিয়া এটা বৃশ্চিক তাতে ডুবি আছিল, আৰু তেখেতে সেয়া দেখি পানীৰ তলত হাত সুমুৱাই দিলে তাক বচাবলৈ। তাক উলিয়াব বিচাৰিলে, বৃশ্চিকটো বিন্ধিলে, বিন্ধাৰ লগে লগে হাতত এনেকুৱা বিষ হ'ল আৰু তাক তাতে এৰি দিলে। সি আকৌ ডুবিব ধৰিলে, তাক আকৌ তুলিলে, আকৌ বিন্ধিলে, আকৌ তুলিলে, আকৌ বিন্ধিলে। শেষত তেখেতে সাহস কৰি তাক এনেকৈ ধৰি বাহিৰত পেলাই দিলে পানীৰ সহিতে। এজন ব্যক্তিয়ে গা ধুই আছিলে এনেকৈ নিজৰ ইচ্ছাৰে, যিজন ভগৱানৰ সৈতে পৰিচিত নাছিল। তেওঁ ক'বলৈ ধৰিলে, ভগতদেৱ আপুনি একেবাৰে মূৰ্খ। আৰে সি আপোনাক বিন্ধি আছে আৰু আপুনি তাক বচাব চেষ্টা কৰি আছে। আৰু একবাৰ হ'ল সেয়া ঠিক আছে, মানি ল'লো, মৰিবলৈ দিয়ক, তাক ডুবিবলৈ দিয়ক। তেতিয়া সেই সন্তই ক'লে, সেই ভগতে ক'লে যে ভাই, ইয়াৰ স্বভাৱ এনেকুৱাই, ভাল কৰিলেও সি বেয়াই কৰে, আৰু মোৰ স্বভাৱ এনেকুৱা যে মই ইয়াক ডুবিব দিব নোৱাৰোঁ। মোৰ ভিতৰত বহুত দয়া সোমাই আছে। যদি ই নিজৰ স্বভাৱ ত্যাগ কৰা নাই, তেন্তে মই কেনেকৈ ত্যাগ কৰোঁ নিজৰ স্বভাৱক? মইতো হাৰ মানিব নোৱাৰোঁ। গতিকে পুণ্যাত্মাসকল, এয়াতো এই অজ্ঞানী ঋষিসকলে বৃশ্চিক বনাই থৈছে, আৰু এতিয়া এওঁলোক ডুব গৈ আছে। আমাৰ পূৰ্বপুৰুষসকলে ডুবালে। এতিয়া আমি ভাবি আছোঁ কোনো প্ৰকাৰে ইহঁতক ইয়াৰ পৰা ওপৰত তোলোঁ, আৰু ইহঁতে আমাক বিন্ধি আছে। তথাপিও আমি চেষ্টা কৰি আছোঁ আৰু কৰিয়েই থাকিম। কেতিয়াবাতো ইহঁত গৈ বাহিৰত পৰিবই, কেতিয়াবাতো চকুক ফুল খাব এই নিৰীহ আত্মাসকলৰ। তেতিয়া সিহঁতে বহি কান্দিব যে আমি অত্যাচাৰ কৰিছোঁ, আমাৰ ভাই ভনীসকলৰ সৈতে এনেকুৱা অত্যাচাৰ কৰিছোঁ। পিছত অনুশোচনা কৰিব আৰু সমগ্ৰ বিশ্ব গুণগান কৰিব সেই কবিৰ ভগৱানক। এই দাসে সেই দিন চাব বিচাৰে যে কোনদিনা আহিব পৰমাত্মাৰ সকলো সন্তান আৰু সমগ্ৰ বিশ্বক। পৰমাত্মাই লিখিছে, কবিৰ পৰমেশ্বৰ দেৱে 600 বছৰ পূৰ্বে ধৰ্মদেশক কৈছিল যে কলিযুগৰ মধ্যপ্ৰজন্মত যেতিয়া এই জ্ঞান প্ৰচাৰ হ'ব, সেই সময়ত মই আহিম, অথবা নিজৰ কোনো প্ৰতিনিধি পঠিয়াম। সমগ্ৰ বিশ্বত একমাত্ৰ মোৰেই জ্ঞান থাকিব, কেৱল মোৰেই ভক্তি কৰিব, আন কোনো ভক্তি বিশ্বত নাথাকিব, সকলোৱে কেৱল এয়া ভক্তিয়ে কৰিব। গতিকে পৰমাত্মাৰ এই বচন বৃথা হ'ব নোৱাৰে, মিছা হ'ব নোৱাৰে। ব্ৰহ্মাণ্ডৰ বিনাশ হ'ব পাৰে, কিন্তু পৰমাত্মাৰ বচন খণ্ডন হ'ব নোৱাৰে। সেই দিন এতিয়া শীঘ্ৰেই আহিব যেন অনুভৱ হৈছে। পৰমাত্মাৰ সন্তান ভালকৈ জাগি উঠিছে। 10 দিনৰ মূৰে মূৰে সমাগম হৈ আছে। তথাপি অহা যোৱা কৰা মানুহৰ কিমান ভিৰ হয়। আৰু এই ভুৱাসকলে 6 মাহৰ মূৰত এবাৰহে কৰে, আৰু এই সকলোবোৰ একত্ৰিত হয়, আৰু সিহঁতে ভাবে নাজানো কিমান লোক আহিছে। এতিয়া ইয়াত তেওঁলোকে সময় উলিয়াই আহে। এটা সমাগমত এটা পৰিয়ালৰ কিছু সদস্য আহে আৰু আনটোত বাকীসকল। এনেকৈ তেওঁলোকে সৎসংগ শুনি আছে আৰু কালৰ সেই ক্ৰোচাৰবোৰকো টানি আছে। গতিকে এই প্ৰকাৰে এতিয়া সেই দিন এনেকুৱা লাগে যেন অতি সোনকালে আহিব, আৰু সকলো সুখী হ'ব,
গোটেই বিশ্বত শান্তি বিয়পি পৰিব, এই হাহাকাৰ লাগি আছে। ন্যায়াধীশৰ বিষয়েও এতিয়া সমালোচনা হৈ আছে যে কিছু ন্যায়াধীশো ভ্ৰষ্ট হৈ পৰিছে। গতিকে কওক, এই সংসাৰত আৰু কি হ'বলৈ বাকী আছে? এই জনতা আৰু ৰাজনীতিবিদসকলৰ দ্বাৰা পীড়িত ব্যক্তি আদালতৰ শৰণত যায়, আৰু তাতে যদি কোনো ভ্ৰষ্ট ন্যায়াধীশ কৰ্মত থাকে তেন্তে সেই ব্যক্তিৰ বিনাশ কৰিব। গতিকে মায়ামোহত টকাৰ লোভত মানুহ অন্ধ হৈ পৰিছে, দিন ধৰ্ম নাইকিয়া হ'বলৈ ধৰিছে। গতিকে তেতিয়া কি হ'ব? এই কামনাৰ অন্ত পৰিব। सतगुर मिले तो इच्छा मेटे पद मिल पदे समाना और चल हंसा उस लोक पठाऊं जो आद्य मरस्थ। আজি যিসকলে মায়ামোহ ধন সম্পত্তি গোটাব বিচাৰিছে, পাছত তেওঁলোকে হাত জোৰ কৰিব যাতে এইবোৰ অতিৰিক্ত নাহে। হাত জোৰ কৰিব লাগিব ভগৱান যাতে আমাক বেছিকৈ নিদিয়ে। কেৱল টাইম পাছ কৰাই আপোনালোকৰ লক্ষ্য হ'ব। গতিকে প্ৰসংগ চলি আছে যে আপোনালোকক দেখুৱাওঁ কবীৰ ইজ গড, আৰু সেই পৰমাত্মাই এনেকুৱা লীলা কৰে যি তেখেতে আগতেই কৰিছিল, প্ৰত্যেক যুগতেই কৰি আহি আছে। সেই পৰমেশ্বৰক চিনি পাবলৈ যে তেওঁ কোন বা কেনেকুৱা হে ভগৱান, এইবোৰ আমাৰ সদগ্ৰন্থৰ প্ৰমাণ সহকাৰে কৈ থৈছে, প্ৰমাণিত আছে। আমি এইবোৰ প্ৰথমৰ পৰাই সত্য বুলি মানি আহিছোঁ। এতিয়া চাব, ঋগ্বেদ মণ্ডল নম্বৰ 9 শব্দ নম্বৰ 20, এয়া মন্ত্ৰ নম্বৰ 1। ইয়াত স্পষ্টকৈ লিখা আছে যে কবীৰ দেৱ, দেৱ মানে পৰমেশ্বৰ, কবীৰ দেৱ, তেওঁ পৰমাত্মা, কবীৰ দেৱ। ইয়াত লিখিব লাগিছিল যজুৰ্বেদৰ দৰে তেওঁ কবীৰ দেৱ আৰু সকলোৰে ৰক্ষক। বিদ্বানৰ তৃপ্তিৰ বাবে তেখেতে জ্ঞান দিয়ে, তেওঁ সহনশীল, সকলো দুষ্টক সংগ্ৰামত তিৰস্কাৰ কৰোতা, অৰ্থাৎ আধ্যাত্মিক জ্ঞানত সকলোকে পৰাজিত কৰি দিয়ে সেই পৰমাত্মাই। এতিয়া পৰমাত্মাই যিসকল মহাপুৰুষৰ সৈতে সাক্ষাৎ কৰিছে তেওঁলোকৰ নামসমূহ আপোনালোকক কোৱা হৈছিল আজি। তেওঁলোকৰ মাজত এজন হ'ল যে পৰমাত্মাই সেই দৃঢ় ভক্তৰ সৈতে, ভাল আত্মাৰ সৈতে সাক্ষাৎ কৰে। তেওঁলোকৰ ভিতৰত এজন হ'ল দাদু চাহেব দেৱ। দাদু চাহেব দেৱ 7 বছৰীয়া আছিল, লগৰীয়াৰ সৈতে খেলি আছিল গাঁৱৰ বাহিৰত হাবি। পৰমাত্মাই কৈছে, गोता मारूं स्वर्ग में जा बैठूं पाताले, कह कबीर ढूंढता फिरूं अपने हीरे मोती लाल। এতিয়া সেই পদ্ধতিৰে कि जो जन मेरी शरण है ताका हूँ मैं दासे, गेल गेल लाग्या फिरूं जब तक धरती आकाशे। পুণ্যাত্মাসকল, যিজন পুণ্যাত্মাই এবাৰ পৰমাত্মাৰ শৰণত আহিয়ে নামৰ সৈতে সংলগ্ন হৈ পৰিছে আৰু গুৰুদ্ৰোহী নাই হোৱা, কিন্তু ভক্তি নকৰিলে অন্য কিবা কৰিলে আৰু কালৰ জালত পৰি থাকিল, আকৌ তেওঁৰ জন্ম দুৰ্গতিটো হ'বই হ'ব। পৰমাত্মা আকৌ সেই মৰমৰ আত্মাৰ সৈতে থাকে। এই দৃষ্টিকোণেৰে 7 বছৰ বয়সত যেতিয়া দাদু চাহেব দেৱ আছিল, তেতিয়া পৰমাত্মা আহিছিল এজন জীৱন্ত মহাত্মাৰ ৰূপত। তেওঁৰ সৈতে বাৰ্তালাপ কৰিছিল। এতিয়া পুণ্যাত্মাসকল যিবোৰ ল'ৰা ছোৱালীৰ পূৰ্বজন্মৰ সংস্কাৰ থাকে, সিহঁতে সৰুৰ পৰাই বহুত ভাল, শ্ৰদ্ধাশীল হয়, দয়াশীল হয়। যেনেকৈ নানক চাহেব দেৱৰ বিষয়ে আমি শুনিছিলোঁ, পঢ়িছিলোঁ যে তেওঁৰ দেউতাকে কিবা বেপাৰ কৰিবলৈ তাক পঠিয়াইছিলে, কাৰণ তেওঁ ব্যৱসায়ী আছিল। 500-700 টকা দিছিল, কিন্তু তেখেতে সেই টকাৰে তাত সাধুসকলৰ ভাণ্ডাৰা কৰিছিল। তেওঁৰ স্বভাৱ এনেকুৱা হয়। এনেকৈ যেতিয়া পৰমেশ্বৰ কবীৰ দেৱ আহিল সাধু ৰূপত, জীৱন্ত মহাত্মা ৰূপত, গতিকে বালক দাদুদেৱে চৰণ ধৰি সেৱা কৰিলে আৰু অতি মৰমেৰে তেওঁৰ সৈতে কথা পাতিলে। আহক মহাৰাজ, ইয়াত বহক, আপুনি কোন, ক'ৰ পৰা আহিছে? তেতিয়া পৰমাত্মাই তেওঁক সম্পূৰ্ণ কাহিনী শুনাবলৈ আৰম্ভ কৰিলে। গতিকে সেই সময়ত সেই চৰ্চা শুনাই শুনাই পৰমাত্মাই তেওঁৰ আত্মাক উলিয়াই লৈ গুচি গ'ল। দাদু চাহেব অচেতন হৈ পৰিল, অজ্ঞান হৈ পৰিল। তেতিয়া বালকসকলে গাঁৱত গৈ কৈছিল, এজন বাবাই আহি নাজানো কি কৰি দিলে, বাবা গুচি গ'ল আৰু দাদুদেৱ
দাদুৰাম নাম আছিলে, দাদুৰাম অচেতন হৈ পৰিল। তেওঁ ঘৰলৈ লৈ আহিল। ঘৰ আনি বৈদ্যসকলক দেখুৱালে। সকলোৱে জৰা ফুকাও কৰিলে, কিন্তু চেতনা নাহিল। তৃতীয় দিনা 3 দিন 3 ৰাতি অচেতন অৱস্থাত আছিল। আৰু তৃতীয় দিনা পৰমাত্মাই তেওঁৰ আত্মাক উভতাই পঠাই দিছিল। ওপৰৰ সকলো নিজৰ সমৰ্থতা দেখুৱাই, নিজৰ সামৰ্থ্যৰে পৰিচিত কৰাই, সমগ্ৰ ব্ৰহ্মাণ্ড দেখাই উভতাই পঠাই দিছিল। তেতিয়া দাদু চাহেবদেৱে পৰমাত্মাৰ মহিমা লিপিবদ্ধ কৰিছিল, কৈছিল, जो जो शरण कबीर के वो तिरगे अंत अपारे, दादो गुण के ता कहूँ हूँ कहते न आवे पारो, कबीर करता आप है दूजा न कोवे, दादो पूर्ण जगत को हो भक्ति दरड़ा में सोई। সম্পূৰ্ণ জগত দাদু চাহেবদেৱে কৈ আছে যে কেৱল কবিৰদেৱে ভক্তিৰ যথাৰ্থ মাৰ্গ দিয়ে আৰু কাৰো লগতেই নাই। ठेका पूरा होवे जब सबको तुझे शरीर, दादू काल गंजे नहीं जपे जो नाम कबीर। দাদু চাহেবদেৱে কৈ আছে যে এদিন সকলোৰে মৃত্যু হ'ব, যেতিয়া সময় শেষ হ'ব। কিন্তু সেই সময়ত পৰমাত্মাৰ সৎ নাম, কবিৰদেৱৰ যথাৰ্থ নাম যাৰ লগত আছে, তেওঁক কালে ধৰিব নোৱাৰিব, ৰখাব নোৱাৰিব। आदमी की आयु घटे तब यम घेरे आए, सुवर्ण किया कबीर कहा दादू लिया बजाए, मेट दिया अपराध सब आ मिले छिन माही, दादू संग ले चले कबीर चरण की छाही, सेवक देव निज चरण का दादू अपना जाने, बरंगी सत्य कबीर ने है कीन्य आप समान, दादू अंतर्गत सदा छिन छिन सुमरन ध्यान, वारो नाम कबीर पर पन पल मेरे प्राण, सुन सुन साख कबीर की काल नवावे माथे, धन धन तीनों लोक में दादू जोड़े आथे। सुन सुन साख कबीर की, साख माने महिमा, পৰমাত্মাৰ সমৰ্থতাৰ বাণী শুনি শুনি আৰু কৈছে কালৰ শিৰ নত হৈ যায়। হাই সমৰ্থৰ বাণী কোনে কৈ আছে, মোৰতো বিনাশ হৈ যাব। এইবোৰ কাৰণে তেওঁ সেই কবিৰ পৰমেশ্বৰৰ বাণী ৰিজেক্ট কৰি থৈছিল। আৰু যিয়ে পৰমাত্মা কবিৰদেৱৰ বাণী পঢ়ে তেওঁ বহুত বাধা বিপত্তিৰ পৰা ৰক্ষা পায়। কিন্তু মুক্তি লাভ হ'ব সম্পূৰ্ণ কোৰ্চ কৰিলেহে। সম্পূৰ্ণ যেনেকৈ এজন ৰোগী তেওঁক পি খোৱাৰ ঔষধ, কেপচুল, টেবলেট সকলো দিয়া হয়, সেই আটাইবোৰ খাব লাগিব। গতিকে এনেকৈ পৰমাত্মাক পাবলৈ 3 মন্ত্ৰৰ জপ, যজ্ঞ, 5টা যজ্ঞ, দান, ধৰ্ম, সেৱা, সৎসংগ, শ্ৰৱণ এই সকলোবোৰ কৰিবলগীয়া হয়। सुन सुन साख कबीर की काल नेवावे माथे, কালে মূৰ তলফাল কৰি লয়, নতশিৰ হয়। দণ্ডন हो तीन लोक में दादू जोड़े हाथ, केरी नाम कबीर का ये विखम काल गजराज, दादू भजन प्रताप से ये भाग्य सुन के आवाज। এতিয়া কি কৈছে 21 ব্ৰহ্মাণ্ডত, এতিয়া যেনেকৈ গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 আৰু 17 3জন ভগৱান বুলি এওঁ ক্লিয়াৰ কৰি দিছে। স্বৰ পুৰুষ, অক্ষৰ পুৰুষ আৰু তৃতীয়জন উত্তম পুৰুষ তুমি অন্য। পুৰুষোত্তমটো কোনো বেলেগ হয়, তৃতীয়জন এই দুজনৰ পৰা ভিন্ন, ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষৰ। আৰু তেওঁৱেই 3 লোকত প্ৰৱেশ কৰি সকলোৰে ধাৰণ পোষণ কৰে। আৰু তেওঁৱে বাস্তৱত অবিনাশী আৰু তেওঁকে পৰমাত্মা বুলি কোৱা হয়। আকৌ 15 নম্বৰ অধ্যায়ৰ 18 নম্বৰ শ্লোকত নিজৰ বিষয়ে কৈছে যে মোৰ 21 ব্ৰহ্মাণ্ডৰ অন্তৰ্গত যিমান প্ৰাণী আছে সিহঁতৰ মাজত মই উত্তম, মই আটাইতকৈ শক্তিশালী, সেয়েহে মই পুৰুষোত্তম নামেৰে প্ৰসিদ্ধ হৈছোঁ লোকবেদৰ আধাৰত।
দন্ত কথাৰে মই, কাৰণ মোৰ অন্তৰ্গত যিমান প্ৰাণী আছে সিহঁততকৈ মই শক্তিশালী, সেয়েহে মই পুৰুষোত্তম নামেৰে প্ৰসিদ্ধ হৈছো। কিন্তু উত্তম পুৰুষ তুমি অন্য, সেই পুৰুষোত্তম বেলেগ এজন। 15 নম্বৰ অধ্যায়ৰ 17 নম্বৰ শ্লোকত ক্লিয়াৰ কৰি দিছে। গতিকে ইয়াত দাদু চাহেব দেৱৰো কথাৰ তাৎপৰ্য এয়াই। তেওঁ কি কৈ আছে, কেৰি নাম কবীৰ কা और विक्रम काल गजराजे दादू भजन प्रताप से ये भाग्य सुनत आवाज। যেনেকৈ হাতী কিমান শক্তিশালী প্ৰাণী, পশু আৰু হাবিত মুক্ত মনে বিচৰণ কৰে। পৰমাত্মাই কৈছে এই কাল সৰু সুৰা মায়া নহয়। মানি লোৱা এয়া এটা হাতীয়েই, আৰু হাতীৰ মাজতো গজৰাজ অৰ্থাৎ হাতীৰ ৰজা আটাইতকৈ বেছি শক্তিশালী, কাৰণ যাৰ শক্তি বেছি সেইজনে ৰজা হয়। এয়া কালৰ লোকৰ বিধান। আগৰ দিনত যাৰ শক্তি বল বেছি সেইজনেই ৰজা হৈছিল, যাৰ সেনা অধিক আছিল সেইজনেই ৰজা হৈছিল, যাৰ শক্তি বল অধিক পৰিমাণে আছিল সেইজনেই ৰজা হৈছিল। সকলোকে মাৰপিট কৰি নিজৰ ফালে কৰি লৈছিল, মোৰ অধীনত আহি যোৱা। গতিকে এই কালক ধৰি লোৱা হাতী বুলি, হস্তি আৰু পৰমাত্মাৰ এই নামক মন্ত্ৰক বুজি লোৱা, কবিৰদেৱক ধৰি লোৱা এটা সিংহ কেহৰী। আৰু হাতী যিমানে শক্তিশালী নহওক, যদি ওচৰে পাজৰে সিংহই আহি এবাৰ গৰ্জন কৰে, যদি এবাৰ গৰজি উঠে, হাতী পলাই যায়, মূৰ হিলাই পলোৱাৰ কথা চিন্তা কৰে, আহি গ'ল পিছফালৰ পৰা। কেৰি নাম কবীৰ কা विषम काल गजराजे दादो भजन प्रताप से ये भाग्य सुनत आवाज। এওঁ নিজেই কৈ আছে যে মই লোকবেদৰ আধাৰত পুৰুষোত্তম নাম প্ৰসিদ্ধ হৈ আছো। আই এম নট পুৰুষোত্তম। সেই পুৰুষোত্তম কোনো অন্য হয়। গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 1 উত্তৰত মন্ত্ৰ 3ত কোৱা হৈছে যে তেওঁ পৰমাক্ষৰ ব্ৰহ্ম। সেই পৰমাক্ষৰ ব্ৰহ্ম হ'ল শিপা, সংসাৰৰূপী বৃক্ষৰ শিপা তেওঁ। पल एक नाम कबीरे का दादू मन चितलाए हाथी के असवार को हो श्वान काल नहीं खावे। পুণ্যাত্মাসকল, দাদু চাহেবদেৱে উদাহৰণ দি আছে আৰু এনেকুৱাই সকলো সন্ত কৈছে, যিসকল পৰমাত্মাৰ সৈতে পৰিচিত, যে যিজনে পৰমেশ্বৰ কবীৰদেৱৰ বিধিৱত শৰণ লৈছে, পূৰ্ণ সন্তৰ মাধ্যমেৰে পৰমাত্মাৰ প্ৰটেকশ্যন লাভ কৰিছে, যেনেকুৱা আপোনালোকে উপলব্ধি কৰিছে। গতিকে আপোনালোকে ধৰি লওক যে আপোনালোক হাতীৰ ওপৰত বহি আছে, আপোনালোক হাতীৰ পিঠিত উঠি আছে, আৰু আপোনালোকৰ এতিয়া কুকুৰে কামোৰাৰ ভয় নাইকিয়া হৈ গ'ল। যেনেকৈ হাতী গাঁৱলৈ যায়, তেতিয়া আমি দেখিছিলোঁ তেওঁলোকে ধান বিচাৰি আহিছিল, ঘেঁহু বিচাৰি আহিছিল হাতীক লগত লৈ। তেতিয়া গাঁৱৰ প্ৰায় সেই এটা কলনীৰ প্ৰায় সকলো কুকুৰ একত্ৰিত হৈছিল, আৰু প্ৰকাণ্ড হাতীক দেখি সিহঁতে ভাবিছিল আৰে এইটো কি আহিল, তাক দেখি ভুকিছিল। কমেও 20, 30, 50 কুকুৰ একত্ৰিত হৈছিল, কিন্তু হাতীৰ পৰা সিহঁত 50 ফুট দূৰত্বত আছিল। এতিয়া যেনেকৈ আপোনালোকক ক'ব বিচাৰিছে দাদু চাহেবদেৱে যে আপোনালোকে কবীৰদেৱৰ নাম লৈ এনেকৈ ভাবক যে হাতীৰ পিঠিত বহি পৰিছে, আৰু কালক ভাবক কুকুৰ বুলি। উদাহৰণ দি আছো, ডিফাৰেঞ্চ কৈ আছো শক্তি আৰু পাৱাৰ আৰু প্ৰটেকশ্যনৰ বিষয়ে। আপোনালোক এতিয়া হাতীৰ পিঠিত বহিছে আৰু কালক ধৰি লওক কুকুৰ। এতিয়া হাতীৰ ওপৰত বহি থকা ব্যক্তি কুকুৰে কোনো প্ৰকাৰে হানি কৰিব নোৱাৰে, অৰ্থাৎ তাৰ সামৰ্থ্যৰ বাহিৰত, তাৰ ৰেঞ্জৰ বাহিৰলৈ গুচি গৈছে আপুনি। প্ৰথম কথা, কুকুৰ হাতীৰ ওচৰলৈ আহিব নোৱাৰে, আৰু আহিলেও বহুত ওখ, আৰু সুৰেৰে যদি এবাৰ মাৰে তেন্তে সিহঁতৰ মল মূত্ৰ ওলাই পৰিব কুকুৰৰ। গতিকে কি কৈছে, পল এক নাম কবীৰ কা দাদো মন চিতলায়ে हाथी के असवार को स्वान काल नहीं खाए।
আপোনালোকে কালৰ ৰেঞ্জৰ পৰা, কালৰ সামৰ্থ্যৰ পৰা বহু দূৰত, যিসকলে পৰমাত্মাৰ নাম লৈছে। কিন্তু মান মৰ্যাদাত থাকিলেহে আপোনালোক বাচিব। যদি আপোনালোক হাতীৰ পৰা নামি যায়, জাপ মাৰি, যদি আপোনালোকে নিয়ম ভংগ কৰে, নাম খণ্ডন হৈ যায়, ভগৱানৰ শৰণৰ পৰা আঁতৰি যায়। অঞ্জা দস্ত কবীৰ কা সিৰ পৰ লাখো হংস, यम किंकर चंपा नहीं तुम्हारा उधर जाते है वंश। पंजा दस्त কবিৰ কা, কবিৰ পৰমেশ্বৰৰ হাত নিজৰ শিৰত, অৰ্থাৎ আশীৰ্বাদ ভৰা হাত নিজৰ শিৰত থওক, অৰ্থাৎ মৰ্যাদা ভংগ নকৰিব। তেতিয়া আপোনাৰো উদ্ধাৰ আৰু আপোনাৰ সম্পূৰ্ণ পৰিয়াল তথা বংশক পৰমাত্মাই পাৰ কৰি দিব। গতিকে এনেদৰে হাতীৰ ওপৰত বহি থকা ব্যক্তিৰ কাল কুকুৰে হানি কৰিব নোৱাৰে, কালৰূপী কুকুৰে। আৰু যদি আপুনি হাতীৰ পিঠিৰ পৰা নামি যায় তললৈ, তেন্তে কামুৰি খাই পেলাব, সিহঁত আপোনাৰ পিছত লাগি আছে। সুমৰত নাম কবীৰে কা কটে কাল কি পীড়ে, दादू दिन दिन ऊंचा होवे परमानंद सुख सीरे। दादू नाम कबीर की जो कोई लेवे ओटे, तिनको कभू लागे नहीं ये काल बजर की चोटे। এতিয়া দাদু চাহেবদেৱে কৈ আছে যে যিজন পৰমেশ্বৰ কবীৰদেৱৰ আঁৰত আহি পৰিছে, তেওঁৰ সঁহাৰি লৈ লৈছে, শৰণত আহি পৰিছে, তেওঁলোকক কালে এটেক কৰিব নোৱাৰিব। কালৰ আক্ৰমণ কেনেকুৱা হয়, এতিয়া এওঁ কি কৰে, যেতিয়ালৈকে পুণ্যাত্মাৰ পুণ্য লগত আছে তেতিয়ালৈকে এওঁ যিমানেই অপৰাধ কৰক আৰু যিমানেই উচ্চ পদ প্ৰাপ্ত কৰক, আৰু যেতিয়া এই বেটাৰী ডিসচাৰ্জ হৈ যাব, পুণ্য সমাপ্ত হৈ যাব, ভৱিষ্যতে কোনো সৎ সাধনা এওঁলোকৰ লগত নাথাকিব, প্ৰাণীৰ লগত, তেতিয়া তৎক্ষণাৎ সিহঁতক আক্ৰমণ কৰিব, মাৰি পেলাব। কবিৰ পৰমেশ্বৰ দেৱে কয়, কাজন মে পালে পোষে খুব লড়ায়ে লাডে, না জানে ইস দেহ के कहाँ খেন্দেঙ্গে আডে। পৰমাত্মাই কৈছে যে চাওক, আমাক দেখুৱাব বিচাৰিছে মা দেউতাই তোমালোকক কিমান মৰমেৰে লালন পালন কৰিছে আৰু আপোনাক কিমান মৰম চেনেহ কৰিছে, আৰু নাজানো, আৰু আপোনালোকে পাছত সেই মৰমৰ বশত এই পৰিয়ালক, সম্পত্তি নিজৰ বুলি ভাবে। পৰমাত্মাই কৈছে নাজানো ক'ত ক'ত শৰীৰৰ হাড় মাংস সৰি পৰিব। পৰমাত্মাই কৈছে কবীৰ কাহা গৰ্বিও কাল গহে কর কেশ, না জানে কি তোমাৰেগা ভাই কে ঘৰ কে পৰদেশ। আপোনালোকে পৰমাত্মাৰ এই জ্ঞান শুনি প্ৰভাৱিত হৈ পৰে, হ'ব লাগে, কাৰণ আপোনালোকৰ ভয় থাকিব লাগে যে ভগৱানে ইমান দূৰৰ পৰা আহি পৰমেশ্বৰে আমাক কি ক'বলৈ আহিছিল। আৰু তেওঁ কোনো ভাত নাছিল, কোনো দম নাছিল, তেওঁ ৰুটি উপাৰ্জনৰ কোনো উদ্দেশ্য নাছিল, ব্যৱসায় নাছিল, তেওঁ কাপোৰ বৈ নিজৰ জীৱন নিৰ্বাহ কৰিছিল আৰু অৱশেষখিনি ভোজত দিছিল। এতিয়া পুণ্যাত্মাসকল, অন্ধ্ৰপ্ৰদেশৰ এজন মুখ্যমন্ত্ৰী হেলিকপ্টাৰত গৈ আছিল, আৰু হেলিকপ্টাৰ নাজানো যেতিয়া বেটাৰী ডিসচাৰ্জ হৈ যায় ইনভাৰ্টাৰৰ, তেতিয়া ঘোৰ এন্ধাৰ হৈ যায়। তাৰ তৃতীয় দিনা মৃতদেহ পোৱা গৈছিল। আৰু তেওঁ যেতিয়া হেলিকপ্টাৰত গৈ আছিল তেতিয়া চাগে কিমান সপোন দেখিছিল, কিমান আশা আছিল, এনেকুৱা কৰিম, সোনকালে যাব লাগিব, এনেকুৱা তেনেকুৱা কৰিম। পৰমাত্মাৰ এই বাণী মনত ৰাখিব লাগে कि कहाँ जन्मे पाले पोसे खूब लड़ाई लाड, ना जाने इस दे के कहाँ খেন্দেঙ্গে হাড। এনেকৈ অৰুণাচলৰ এজন মুখ্যমন্ত্ৰী কিছুদিন পূৰ্বে মোৰ হিচাপত 6-7 দিনৰ পিছত মৃতদেহ পাইছিল, তেওঁৰো এনেদৰেই মৃত্যু হৈছিল। এনেকৈ এটা ঘটনা পোলেণ্ড দেশৰ সম্পূৰ্ণ মন্ত্ৰীমণ্ডল, কেবিনেট, য'ত 96 ব্যক্তি আছিল,
প্ৰধানমন্ত্ৰীলৈকে আদি কৰি একেটা এয়াৰ ক্ৰেছত জাহাজ দুৰ্ঘটনাত উৰাজাহাজ দুৰ্ঘটনাত আটাইকেইজনৰ মৃত্যু হৈছিল। আৰু এই ঘটনাৰ পূৰ্বে তেওঁলোকে চাগে কিমান অপকৰ্ম কৰিছিল, কিমান মানুহক যন্ত্ৰণা দিছিল, নাজানো কি কি আশা কৰিছিল। সেয়েহে পৰমাত্মাই আমাক সোঁৱৰাই দিয়ে, কবীৰ কাহা গৰ্বিও কাল উগহে কৰ কেশ। কোৱা হৈছে কালে তোমাৰ চুলিত ধৰিব আৰু চুলি কোচাত ধৰি নাজানো ক'ত পেলাই দিব। না জানে কি তোমাৰে গায়ো ক্যা ঘৰ ক্যা পৰদেশ। নাজানো ক'ত পেলাই দিব। যেতিয়া আয়ুস শেষ হ'ব তেতিয়া কালে এক ছেকেণ্ডো সময় আপোনালোকক নিদিয়ে। আৰু যেতিয়া আপোনালোক কবিৰ পৰমেশ্বৰ দেৱৰ শৰণত আহি পৰিব, এয়া কালৰ বজ্ৰ, বজ্ৰ মানে এয়া ভয়ংকৰ অস্ত্ৰ। কাৰ? জব লগ হংসা हमरी आना কাল লগ ন তেৰা বাণা। যেতিয়ালৈকে হংস তুমি মোৰ মান মৰ্যাদাত থাকিবা, তেতিয়ালৈকে কালে এটেক মোৰ আত্মাৰ ওপৰত কৰিব নোৱাৰিব। তেতিয়ালৈকে কালে আপোনালোকক এনেকুৱা আঘাত কৰিব নোৱাৰিব যিয়ে এওঁলোকক এনেদৰে মাৰি আছে। গতিকে ইয়াত দাদু চাহেবদেৱে কি কৈছে? দাদু নাম কবীৰ কি যে কোয়েলে ৱে উঠে, তিনকো কভু লাগে নেহি কাল বজ্ৰ কি চোটে। কাৰোবাৰ পুতেকক মাৰি পেলালে, কাৰোবাৰ ছোৱালী। এইবোৰ ঘটনা ঘটিবলৈ নিদিয়ে। সম্পূৰ্ণ নিয়ম নীতিৰে মৰ্যাদাৰে অধিনীপূৰ্বক সৎ সাধনা কৰি দান পুণ্য কৰি থাকিব পৰমাত্মাৰ মৰ্যাদানুসাৰে, তেতিয়া এইবোৰ ঘটনা পৰমাত্মাই ঘটিবলৈ নিদিব। আমি ভুল কৰি পেলাওঁ, সামান্য সুখ হোৱাৰ লগে লগে আমি পাহৰি যাওঁ, পৰমাত্মাৰ নিয়ম উলংঘা কৰোঁ লোক লাজৰ কথা চিন্তা কৰি। এতিয়া কেনেধৰণৰ সাধনা কৰিলে পৰমাত্মা কবীৰদেৱে আমাক সহায় কৰিব? তন মন শীশ ईश अपने पे, तन मन शीश ईश अपने पे, पहले में चोट चढ़ावे जब कोई राम भगत गत पावे हो जी। जब कोई राम भगत गत पावे हो जी। অৰ্থাৎ যদি পৰমাত্মাৰ সঁহাৰি বিচাৰা, তো তন মন শীশ ईश अपने पे, पहले में चोट चढ़ावे। এতিয়া তন মন শীশ ঈশ কেনেকে অৰ্পণ কৰিব লাগে? এজন সাধু আছিলে, তেওঁ নিজৰ শিষ্যক সদায় শিক্ষা দিছিলে যে ভাই গুৰুৰ আদেশ পালন কৰিব লাগে, সেইজন ভক্ত সঠিক। আৰু যিয়ে গুৰুৰ আজ্ঞা উলংঘন কৰে, অৱহেলা কৰে, তেওঁৰ ভক্তি নাশ হৈ যায়। এতিয়া যিসকল ভক্তই ঘৰ ত্যাগ কৰিছে, পৰমাত্মাৰ বাবে আহি গৈছে, তেওঁলোকে গুৰুৰ আদেশৰ পূৰ্ণ পালন কৰে। তেওঁলোকে কোনো ধৰণৰ আজে বাজে বিষয়ত জড়িত নহয়। এনেকৈ কিছু ভগতে আশ্ৰমত থাকিছিল সেই গুৰুদেৱৰ লগত, আৰু সিহঁতক তেখেতে শিক্ষা প্ৰদান কৰিছিল। भाई जो गुरु बचन पे डट गे कट गे फंद 84 के। भाई जो गुरु बचन पे डट गे कट गे फंद 84 के, कट गे फंद 84 के, कट गे फंद 84 के। भाई जो गुरु बचन पे डट गे कट गे फंद 84 के, वस्तु ने ले ठोड़ की ठोड़ मिट गई मन पापी की दौड़। वस्तु ने ली ठोड़ की ठोड़ मिट गई मन पापी की दौड़। भरम मिटे मथुरा काशी के, भरम मिटे मथुरा काशी के। भाई जो गुरु बचन पे डट गे कट गे फंद 84 के। এতিয়া এনেকুৱা শিক্ষা প্ৰদান কৰি কিছু সময়ৰ পাছত গুৰুৱে শিষ্যসকলক ক'লে, শিষ্যসকল এফালে আহা, তোমালোকৰ বাবে মোৰ এটা আজ্ঞা আছে। কওক গুৰুদেৱ, কি আজ্ঞা? যে মোৰ মূৰত ৫ বাৰ জোতাৰে মাৰা। এতিয়া গুৰু হ'ল পৰমাত্মাৰ তুল্য, গুৰুৰ আচৰণ ঈশ্বৰৰ দৰে বুলি ধৰা হয়।
এতিয়া সেই 5-7জন শিষ্য সকলো চিন্তাত পৰি গ'ল, একেবাৰে পাথৰ হৈ পৰিল যে এতিয়া কি কৰোঁ? যদি আদেশ পালন নকৰোঁ তেনেহ'লে ভক্তি নাশ, আৰু যদি গুৰুৰ ওপৰত হাত তোলোঁ তেন্তে আমাৰ দৰে নিকৃষ্ট নাই, পাপ লাগিব। চুপ হৈ থাকে। গুৰুৱে ক'লে, আৰে তোমালোকক মই কি শিক্ষা দি আছিলোঁ যে গুৰু আদেশ পালন কৰিব লাগে, নহ'লে ভক্তিৰ বিনাশ হয়। তেতিয়া কিছুমানে ভাবিলে যে ভাই গুৰুৰ ওপৰত হাত তুলিব নোৱাৰোঁ, লাগে ভক্তিয়েই নাশ হওক। এজন বুদ্ধিমান শিষ্য আছিল, তেওঁ থিয় হ'ল, জোতা খুলিলে আৰু গুৰুৰ ওচৰত গৈ নিজৰ মূৰতে 5 বাৰ জোতাৰে মাৰিলে। তেতিয়া গুৰুদেৱে ক'লে, শিষ্য চতুৰালি নকৰিবা, মই তোমাৰ মূৰত মাৰিবলৈ কোৱা নাই, মোৰ মূৰৰ কথা কৈছোঁ, মোক মাৰা। তেতিয়া সেই শিষ্যজনে ক'লে যে গুৰুদেৱ, এই দাসৰ মূৰটোতো আপোনাৰেই, আপুনি ইয়াক আনৰ বুলি ভাবে নেকি? গতিকে পুণ্যাত্মাসকল এনেকৈয়ে कहते सिर सौंप्या गुरुदेव को सफल हुआ ये शीश नित्यानंद इस शीश पर आप बसे जगदीश। যেতিয়া ভগৱানৰ হাতত অৰ্পণ কৰিবা যে আপুনি ইয়াৰ ৰক্ষক, এই মাটিৰ মহল এদিন নহয় এদিন বিনাশ হ'বই, কিন্তু পৰমাত্মাৰ শৰণত থাকিলে নাই, কালৰ দ্বাৰা ডিষ্টাৰ্ব হ'ব নোৱাৰে। যেতিয়া পৰমাত্মাৰ ইচ্ছা হ'ব তেতিয়াহে আপোনালোকক ইয়াৰ পৰা লৈ যোৱা হ'ব। কালৰ সাহস নাই আপোনালোকক শেষ কৰা অথবা মাৰি পেলোৱাৰ। জম জো ৰাজা সে ডৰে और मिटे कर्म के लेख अदली असल कबीर हैं ये कुल के सतगुरु एक। যেনেকৈ দাদু চাহেবৰ সৈতে লগ কৰিলে পৰমাত্মাই, যেনেকৈ নানক চাহেবৰ সৈতে লগ কৰিলে, এনেদৰে আদৰণীয় গৰীব দাস চাহেবৰ সৈতে লগ কৰিছিল চুৰাণীৰ বাসিন্দা, গাঁও চুৰাণী, জিলা জজ্জত, হাৰিয়ানাৰ। তেখেতে কৈছিল যে জম জোৰা, জম মানে এই জম তাল, জোৰা মানে মৃত্যু। জম জোৰা যাচি ডৰে মেটে কৰ্ম কে লেখ, সেই পৰমাত্মাই আপোনালোকৰ আয়ুস কৰাব পাৰে, বেদে সাক্ষী দিছে। আৰু अदली असल कबीर है, अदली মানে ন্যায়কাৰ, ন্যায়কাৰী, আচল মানে বাস্তৱত পৰমাত্মা কবীৰ দেৱেই হয়, তেওঁৱেই ন্যায়কাৰী আৰু সকলোৰে সৎগুৰু তেওঁৱেই, তেওঁৱেই সকলোকে তত্ত্বজ্ঞান প্ৰদান কৰোতা। কাল जो पीछे पीसना ये जोरा है पनिहारे, ये दो असल मजदूर हैं मेरे सतगुरु के दरबारे। काल डरे करतार से जय 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 जगदीश, ये जोड़ा जोड़ी झाड़ता पगर डारे शीशे। গরিব দাসদেৱে কৈ আছে যে মোৰ কবিৰ ভগৱানৰ সভাত এই মৃত্যু আৰু এই কাল দুয়ো তেওঁৰ চাকৰ, তেওঁৰ আদেশ অবিহনে সিহঁতে আমাৰ ফালে, আপোনালোকৰ ফালে দৃষ্টি নিক্ষেপো কৰিব নোৱাৰে। কাল তো পিছে পিছনা, অৰ্থাৎ এজন চাকৰ যেনেকৈ গোলাম থাকে, সিহঁতে মালিকৰ আটা পিচিছিলে আৰু কোনোবাই পানী ভৰাই আনে কুঁৱাৰ পৰা। গতিকে এনেকুৱা স্থিতিত কোৱা হৈছে কাল আৰু এই মৃত্যু, যিবোৰে এনেধৰণৰ ৰজাসকলক খাই পেলায়, যিসকলে নিৰাধাৰ ঘূৰি ফুৰে আৰু ভগৱানৰ শৰণত নাহে। তেখেতে কৈছে মোৰ হিচাপত কবিৰ পৰমেশ্বৰ দেৱৰ ৰাজসভাত তেওঁ প্ৰকৃত গোলাম। আৰু কাল ডৰে কৰতাৰতে, এয়া গীতাৰ অধ্যায় নম্বৰ 11 শ্লোক নম্বৰ 32 কৈছে যে মই কাল সকলোকে খাবলৈ আহিছোঁ। এওঁ 21 ব্ৰহ্মাণ্ডৰ স্বামী, এওঁ ব্ৰহ্ম শ্ৰীকৃষ্ণৰ ভিতৰত প্ৰৱেশ কৰি কৈ আছে। এই কালে কৈছে কবিৰ পৰমাত্মাক ভয় কৰে, যেনেকৈ এতিয়া আপোনালোকে উপমা শুনিছে দাৰুদেৱৰ বাণীৰ মাধ্যমেৰে। কেৰি নাম কবিৰ কা আৰু বিখম কাল গজৰাজ দাদু কবিৰ কে নাম তব জনতে আৰু ভাগ্য শুনতা আৱাজ। এয়াই গৰীব দাসদেৱে কৈছে যে কাল ডৰে करतार से, करतार कौन? कबीर देव। अनंत कोट ब्रह्मांड का एक रति निभार, कर सतगुरु पुरुष कबीर हैं कुल के सत्ताधार। গতিকে এনেকৈ পৰমাত্মাৰ চৰণত নিজকে সমৰ্পণ কৰি তাৰপিছত চাওক মালিকৰ লীলা কি।
तन मन शीस ईस अपने पे, तन मन शीस ईस अपने पे। पहल में चोट चढ़ावे जब कोई, राम भक्त गत पावे हो जी। जब कोई राम भक्त गत पावे हो जी। सतगुरु तिलक अजप्पा माला, युक्त जटा रखवावे। सतगुरु तिलक अजप्पा माला, युक्त जटा रखवावे। जत को पीन सत का चोला, भीतर वेख बनावे। जब कोई राम भक्त गत पावे हो जी। जब कोई राम भक्त गत पावे हो जी। लोक लाज मर्याद जगत की, तरण जो तोड़ बगावे। लोक लाज मर्याद जगत की, तरण जो तोड़ बगावे। कामने कनक जहर कर जाने, वो सैर अगमपुर जावे। जब कोई राम भक्त गत पावे हो जी। जब कोई राम भक्त गत पावे हो जी। जो पति बरता पति से राती, आन पुरुष ना भावे। जो पति भरता पति से राती, आन पुरुष ना भावे। बस पीहर में सुरत प्रीतम में, न्यो कोई ध्यान लगावे। जब कोई राम भक्त गत पावे हो जी। जब कोई राम भक्त गत पावे हो जी। निंदा स्तुति मान बढ़ाई, मन से मार गिरावे। निंदा स्तुति मान बढ़ाई, मन से मार गिरावे। अष्ट सिद्धि की अटक न माने, आगे कदम बढ़ावे। जब कोई राम भक्त गत पावे हो जी। आशा नदी उलट के डटे, अड्डा बंद लगावे। आशा नदी उलट के डटे, अड्डा बंद लगावे। बाबूजल खार समुंदर में, बहुड़ न खोड़ मिलावे। जब कोई राम भक्त गत पावे हो जी। भाई गगन महल गोबिंद गुमानी, पलक माही पहुंचावे। गगन महल गोबिंद गुमानी, पलक माही पहुंचावे। नित्यानंद माटी का मंदिर, ये नूर तेज हो जावे। जब कोई राम भक्त गत पावे हो जी। जब कोई राम भक्त गत पावे हो जी। এতিয়াই নিত্যানন্দ দেৱ যিজন তেওঁ বিষ্ণুৰ উপাসক আছিলে আৰু গুমানী দাস নামৰ এজন বৈষ্ণৱ ধৰ্মৰ সন্তৰ পৰা তেখেতে শৰণ লৈছিল আৰু ইয়াৰ লগে লগেই কবিৰ পৰমেশ্বৰৰ গ্ৰন্থও তেখেতে অধ্যয়ন কৰিছিল। পাছত তেখেতে নিজৰ এই খিচিৰি জ্ঞান মিহলি কৰি সৎলোকৰ মহিমা গাবলৈ চেষ্টা কৰিছে, কিন্তু সৎনাম বাস্তৱিক মন্ত্ৰ নোহোৱাৰ বাবে তেওঁ যথাৰ্থ স্থান প্ৰাপ্ত কৰিব নোৱাৰিলে। তথাপি আমি তেখেতে যেনেকুৱা মাৰ্গদৰ্শন কৰিছে, ইয়াৰ কিছুমান ভাল সাৰমৰ্ম আমি নিজৰ হিচাপত উলিয়াই লওঁ। ইয়াত সেই পৰমেশ্বৰৰ দ্বাৰাই বৰ্ণন কৰা বাণীবোৰ আছে যে লোক লাজ না कीजिए निर्भय हो रहिए और यो मन बख्शत को दीजिए तो गोविंद पाइए। সেই আধাৰতে তেখেতে কি কৈ আছে, পৰমাত্মাক পাবলৈ সৰ্বপ্ৰথমে কি কৈছে, সদ্গুৰু তিলক তিলক যে লগাই, যে সবাতোকৈ আদৰণীয় স্থান হ'ল মাথা মস্তিষ্ক, তাত তিলক লগোৱা হয়। তেওঁ কৈছে এই তিলকৰ প্ৰয়োজনীয়তা নাই, নিজৰ গুৰুদেৱক সৰ্বধাৰ্য কৰক।
গুৰুদেৱকে তিলক বুলি ধৰি লওক, শিৰৰ তিলক। গুৰুদেৱক তুমি ইমান সন্মান দিয়া, ইমান নিজৰ তেওঁক তিলকৰ ৰূপত সকলোতকৈ আগত থোৱা। ভগতৰ তিলকহে আগতে দেখা পোৱা যায়। গতিকে কোৱা হৈছে গুৰুদেৱক তুমি ইমান সন্মান দিয়া আৰু আজপ্পা মালা, উশাহ নিশাহৰ স্মৰণ কৰা। আৰু এনেকৈ মূৰত দীঘল দীঘল জতা ৰাখিলে নহ'ব, সৎ সাধনাৰ জতা ৰাখিব লাগিব। অৰ্জত কপিন সৎকা জ্বলা, অৰ্থাৎ নিজৰ ধৰ্মত থাকিব লাগিব। যেনেকৈ য়তি পুৰুষ হয়, যাক আমি যতি সতী বুলি কওঁ। সতী সেই ভনী হয়, পতিব্ৰতা স্ত্ৰী, আৰু যতি হ'ল যিয়ে পতিব্ৰত ৰাখে তেওঁক যতি বুলি কোৱা হয়। আৰু এনেকৈয়ে পৰমাত্মাৰ বাহিৰে অন্য কোনো দেৱ ভগৱানৰ পৰা কোনো প্ৰকাৰৰ আধ্যাত্মিক লাভৰ ইচ্ছা নাৰাখিবা। তেনে কৰিলে তুমি যত পদৰ পৰা নামি যাবা, অৰ্থাৎ পতিব্ৰতা পদৰ পৰা পৰি যাবা। আকৌ কি কৈছে, লোক লাজ মৰ্যাদ জগত কি তেনে তোৰে বলাৱে। আটাইতকৈ ডাঙৰ শত্ৰু হ'ল এই লোক লাজ। আৰু কোৱা হৈছে ইয়াত যেনেকৈ লাখুটিৰ দৰে ভাঙি পেলাই দিয়াই লোক লাজক, তেতিয়া ভগৱানৰ ওচৰ আহিব পাৰিবা। পৰমাত্মাই কৈছে, কুল কৰনে কে কাৰণে অনসা গয়া বিগো, অৰ্থাৎ বংশৰ লোক লাজৰ কথা চিন্তা কৰি সকলো নাশ কৰিলে, নিজৰ ভক্তি চম্ভালিব পৰা নাই। আৰু कहते फिर ये कुल के कर लेगा जब तू चार पाया का हो। আজি লোক লাজৰ কথা ভাবি এইবোৰ মনৰ মতে কৰা পূজা পাৰ্বণ সাধনা ত্যাগ কৰা নাই। ঘৰৰ মানুহে কি ক'ব, আত্মীয় স্বজনে কি ক'ব। গতিকে কৈছে পাছতে বংশই তোমাৰ কি সহায় কৰিব যেতিয়া তুমি চাৰিঠেঙীয়া জন্তু হৈ যাবা। এওঁলোকে কোনো সহায় নকৰে, কিন্তু এই সাধনা আৰু এই দৃঢ়তা চিৰদিন তোমাৰ কামত আহিব। এতিয়া মীৰাবাইৰ ইতিহাসো আপোনালোকে দেখিছে কিমান তেখেতে জ্ঞান অৰ্জনৰ পাছত সংঘৰ্ষ কৰিলে। প্ৰথমে তেওঁ মন্দিৰত গৈছিল, পাছত পৰমেশ্বৰ কবিৰদেৱ আৰু ৰবিদাস দেৱে সৎসংগ কৰি থাকোঁতে লগ পালে তেওঁ মন্দিৰৰ পৰা আহি থাকোঁতে। তাৰপিছত তেখেতৰ ইমান দৃঢ়তা জন্মিল যে সঁচাকৈ পৰমাত্মা কোনো বেলেগ। আৰু তেখেতে প্ৰথমে ৰবিদাস দেৱৰ পৰা উপদেশ লৈছিল, পাছত পৰমেশ্বৰৰ। ৰবিদাস দেৱৰ পৰা এইকাৰণে উপদেশ লৈছিল, পৰমেশ্বৰে দিবলৈ কৈছিল কাৰণ তেওঁ ব্ৰাহ্মণৰ জীয়ৰী আছিল, আৰু ৰবিদাস দেৱ মুচি জাতিৰ লোক আছিল, যাতে ভ্ৰম দূৰ হৈ যায়, যাতে তেওঁৰ মনত অহংকাৰ থাকি নাযায়। আৰু অহংকাৰ জীৱৰ শত্ৰু। যিকোনো প্ৰকাৰে যিকোনো দৃষ্টিকোণেৰে যদি মনত অহংকাৰ আহি যায় তেন্তে ভগৱানে তেওঁক সমৰ্থন নকৰে। গতিকে মীৰাবাইৰ দৃঢ় ভক্ত আছিল। যেতিয়া ৰবিদাস দেৱে ক'লে যে ভনী মই চামাৰ জাতিৰ লোক আৰু আপুনিতো ব্ৰাহ্মণৰ জীয়ৰী, কাইলৈ চাবা মানুহে তোমাক জীয়াই থাকিবলৈ নিদিব, তুমি কিয় মোক গুৰু বনাবলৈ আহিছা। তেতিয়া মীৰাবাইয়ে ক'লে যে সেই মহাত্মাই কৈছিল সেইজন কবিৰ চাহেবে আছিল, এই দুইটা তেওঁৰে লীলা, কবিৰ দেৱৰ লীলা, এইবোৰ আগৰ পৰাই ঠিক কৰি থোৱা আছিল। তেখেতে ক'লে যে মহাৰাজ মইতো কেঁচা কাম নকৰোঁ, আপুনি মোৰ পিতা, মই আপোনাৰ জীয়ৰী, মোক নাম দিয়ক, বাদ দিয়ক এই কুল আৰু সমাজ। গতিকে পুণ্যাত্মাসকল এনেদৰে আকৌ তেওঁ শৰণ লৈ সৎসংগত, কাৰণ পৰমাত্মা প্ৰায় আহিছিল সেই নগৰত য'ত তেওঁৰ বিয়া হৈছিল। তেওঁৰ স্বামী ঢুকাইছিল, তেওঁ এজন ভাল মানুহ আছিল আগতে। তেখেতে মীৰাবাইক বাধা দিয়া নাছিল মন্দিৰত যাবলৈ, কিন্তু তেওঁৰ দেৱৰে এই দৃষ্টিকোণত একেবাৰে প্ৰতিবন্ধতা লগাই দিছিল যে তুমি ঘৰৰ পৰা নোলাবা, মানুহে আমাৰ ওপৰত থুই দিব যে তোমাৰ বৌ বাহিৰলৈ যায়, তেওঁৰ স্বামীও লগত নাই। কিন্তু আগতেতো মন্দিৰলৈহে গৈছিল, কিন্তু এতিয়া ৰাতিও যোৱা আৰম্ভ কৰিলে সৎসংগত। তেতিয়া তেওঁক প্ৰাণে মৰাৰ প্ৰযত্ন কৰিলে, বিষ খুৱাই দিলে মীৰাবাইক তেওঁ, আৰু তেখেতে ভয়ত বিষ পান কৰিলে। কৈছিল কোনো কথা নাই, বিষ যদি নোখোৱা তেন্তে তৰোৱালেৰে কাটিম। মীৰাই ভাবিলে তৰোৱালেৰে কাটিলে বিষাব, তাতকৈ বিষ খোৱাই ভাল, মৃত্যুটো এতিয়া মোৰ অনিবাৰ্য আহিব। বিষ খোৱাৰ পিছতো একো অনিষ্ট নহ'ল। कहते हैं मीराबाई को मारने लगे, जहर का प्याला प्यारे, पीवत ही अमृत हो गया सर्द ही हारे। ক'লে ইমান বিষাক্ত বিষ খোৱালা, কিন্তু পৰমাত্মাৰ কৃপাৰে সেই বিষো অমৃত হৈ গ'ল, নমৰিলে। আৰু বহু প্ৰকাৰে চেষ্টা কৰাৰ পিছতো মৃত্যু নহ'ল। শেষত মীৰাবাইৰ মাকক মাতি আনিলে তেওঁৰ দেৱৰে, তেওঁ ৰজা আছিল।
আৰু ক'লে মাহী আপুনি তাক বুজাই দিয়ক, তেওঁ আমাৰ মান সন্মান নাইকিয়া কৰি দিছে। আগতে দিনৰ ভাগত মন্দিৰলৈ গৈছিল, এতিয়া ৰাতি সৎসংগলৈ যায়। এতিয়া সাংসাৰিক মানুহেতো ইমান কথা জানে। মীৰাবাইৰ মাকে কি কৈছে? सत्संग में जाना मीरा छोड़ दे, सत्संग में जाना मीरा छोड़ दे, हाय मारी लोग करें तकरार, सत्संग में जाना मीरा छोड़ दे, हाय मारी लोग करें तकरार, सत्संग में जाना मीरा। এতিয়া মীৰাবাইয়ে কি কৈছে? सत्संग में जाना मेरा ना छूटे री, सत्संग में जाना मेरा ना छोटे, हारी चाहे जड़ के मरो सन सारे, सत्संग में जाना मेरा ना छूटे, हारी चाहे जड़ के मरो सन सारे, सत्संग में जाना मेरा ना छूटे री। तेरे सत्संग के राह में है, हरे सत्संग के राह में है, आए वप रहते हैं काड़े नाग, कोई कोई नाग तन डस ले वही, आए वप रहते हैं काड़े नाग, कोई कोई नाग तन डस लवे, जब सतगुरु मारे मेरे करेरी, जब सतगुरु जी की मेरे होएरी, हारी बतो सर पगड़े वे बने जावे, सत्संग में जाना मेरा ना छूटे, हारी बतो सर पगड़े वे बने जावे, सत्संग में जाना मेरा ना छूटे, हरे सत्संग के राह में, हरे सत्संग के राह में, आए वापरते हैं बबरी शेर, कोई कोई शेर तन खा ले वे, आए वापरते हैं बबरी शेर, कोई कोई शेर तन खा ले वे, जब गुरु मारे मेरे करेरी, जब गुरु मारे मेरे करेरी, हारी व तो शेरों के गिदड़ बने जाओ, सत्संग में जाना मेरा ना छोटेरी, हारी व तो शेरों के गिदड़ बने जाओ, सत्संग में जाना मेरा ना छोटेरी, हरे सत्संग के बीच में ही, हरे सत्संग के बीच में ही, आए वापर रहते हैं साधु संत, कोई कोई संत तन ले रमे, आए वापर रहते हैं साधु संत, कोई कोई संत तन ले रमे, तेरे री मन में माता पाप है री, तेरे री मन में माता पाप है री, संत मेरे माँ बाप है री, संत मेरे माँ बाप है री, हारी व तो पैरे देंगे बेड़ा पार, सत्संग में जाना मेरा ना छूटे। এতিয়া শেষত মাকে কৈছে, वो तो जाते चमारे है ही, वो तो जाते चमारे है ही,
इसमें हमारी हार है ही, वो तो जाते समारे है ही, इसमें हमारी हार है ही, तेरे री लिख माता चमारे हैरी, तेरी लिख माता चमारे हैरी। मेरा सिर जन आरे हैरी, मेरा सिर जन आरे हैरी, हरी व तो मीरा के गुरु रविदास सत्संग में जाना मेरा ना छूटेरी, हरी व तो मीरा के गुरु रविदास सत्संग में जाना मेरा না ছোটেৰি। এতিয়া পুণ্যাত্মাসকল, এই পৰিস্থিতিত এদিন আপোনালোকো আহিব লাগিব। লোক লাজ মৰ্যাদা জগত কি তৰ্তৰ বগাৱে। আৰু মীৰাবাইৰ গুৰু তেওঁৰ মাকে সেই খেতে কৰিলে যে তেখেতটো মুচি আৰু আমি ডাঙৰ পণ্ডিত ব্ৰাহ্মণ, তেতিয়া তেওঁ ক'লে তোমাৰ বাবে মুচি হ'ব পাৰে কিন্তু মোৰ বাবে তেওঁ ভগৱান। परमात्मा भी कहते हैं गुरु मानुष कर जानते तीन और कहिए अंध और महादुखी संसार नगर अग्नि। बोलो सतगुरुदेव। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক আমাৰ ৱেবছাইট www.jagatgururampalji.org। সন্ত ৰামপালদেৱ মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা বিনামূলীয়া নাম দীক্ষা দি থকা হৈছে। আপোনাৰ নিকটৱৰ্তী নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 8222880541।